2024 তাৰিখত বিগত বৰ্ষৰ দৰে এই বছৰো আমি বিদ্যাৰম্ভৰ যি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ ছাত্ৰ ছাত্ৰীসকলে আজিৰ পৰা আমাৰ নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাৰ দিন গতিকে আমি সেই উদ্দেশ্যে এগছি বন্তি প্ৰজ্বলন কৰি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰোত্তৰ কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম যে মই এই বন্তিগছি প্ৰজ্বলন কৰিবৰ বাবে অধ্যক্ষা মহোদয়াক অনুৰোধ জনাইছোঁ বাকী শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগ কৰিব ছাত্ৰ ছাত্ৰীসকলেও সহযোগ কৰিব গতিকে আমি এই কাৰ্যসূচীভাগ আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছোঁ মংগল হওক সুস্বাস্থ্য কামনা কৰিলোঁ সকলোৰে সহায় সহযোগ আৰু হেৰি হৈ গৈছে নহয় অকণমান কিবা হেৰি মায়ে থাকিব হেৰি অকণ দিব লাগিছিলে কি কিবা কলপাত এখন দিব লাগিব বতাহ লাগিছে একো নহয় ভালকৈ ধৰি থাকিব লাগিব এনেকৈ ঘূৰাই দিব লাগিছিলে এইটো পোপ দি থাকিব হয় নাই ওপৰত দি দিব লাগে কলপাতখিনি কি কৰিলে প্ৰফেশ্যনেল নহয় যে প্ৰফেশ্যনেল নহয় গীতা বাইদেউ ভালে আছে সভাত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ দিনক কলিতা দেৱ উপাধ্যক্ষ মহোদয় আৰু লগতে আমাৰ ইয়াত উপস্থিত থকা সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আজি আমাৰ ষষ্ঠমান শ্ৰেণীলৈ বহুতো নতুন ছাত্ৰ ছাত্ৰী আহিছে আমি তেওঁলোকক আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ সকলোৱে জ্ঞাত যে আমি শিক্ষা সেতুত আজিৰ পৰা উপস্থিতি দিব লাগিব আৰু নিয়মীয়াকৈ আমাৰ যি 24-25 বৰ্ষৰ শিক্ষাবৰ্ষ আজি শুভ আৰম্ভণি কৰিব লাগিব গতিকে সকলো ছাত্ৰ ছাত্ৰীকে মই এটাই অনুৰোধ কৰিম যে নিজে তোমালোকে প্ৰস্তুতি চলোৱা আৰু কেনেকৈ তোমালোকে আহি 9টা বজাত স্কুল পাবাহি সেইখিনি তোমালোকে সকলো ঠিক ঠাক কৰি লোৱা আমি তোমালোকক আজি যদি পাৰোঁ কিতাপ দি দিম 6, 7, 8ৰ কিতাপ আহিছে 9, 10ৰো আহিছে আমাৰ ষ্টাম্প মাৰিবলৈ আছে সেইখিনি কৰি মেলি তোমালোকক আমি বিতৰণ কৰিম আৰু আজি ক্লাছ কিন্তু আৰম্ভ কৰিম বুলিয়ে ভাবিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে মই সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু নিয়মীয়াকৈ স্কুল আহি এই শিক্ষাবৰ্ষৰ আৰম্ভণি কৰি গোটেই বছৰটো যাতে সুমংগলে আমি পাৰ কৰিব পাৰোঁ আৰু যিখিনি নতুন শিক্ষানীতি 2020 এই নিউ এডুকেশ্যন পলিচি মতে যি নতুন কথা আহিছে সেইখিনিকো আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি আগবঢ়াই নিব লাগিব গতিকে আজি আমি কি পাৰোঁ সকলো কাৰ্যসূচী আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ ফটো আকাৰে দিব লাগিব গতিকে তোমালোকে সকলো নিয়ম পালন কৰিবা স্কুলৰ বাউণ্ডেৰীৰ ফুলৰ বাগিচাত নতুন ছাত্ৰ ছাত্ৰীসকলে ৱাল পাৰ হৈ নোসোমাবা তোমালোকক অনুৰোধ কৰিছোঁ কেতিয়াও নোসোমাবা দেই আৰু সকলো ছাত্ৰ ছাত্ৰী কিন্তু এইবাৰ নিয়মীয়াকৈ নাহিলে মই কিন্তু ড্ৰপ বক্সত নাম পেলাই দিম বহু ছাত্ৰ ছাত্ৰীক দেখা যায় অকল পৰীক্ষা দিবলৈ আহে তেনেধৰণে নহ'ব গতিকে তোমাৰ হৈছে আমাৰ বিজ্ঞান আৰু অংক এইবোৰ ইংৰাজীত হয় বাকী ইংলিছটো আছেই আৰু ইফালে তোমাৰ ছ'চিয়েল সায়েন্স অসমীয়া হিন্দী এই তিনিটা সাবজেক্ট বাকী অসমীয়া হিন্দীটো হিন্দীতে লিখিব লাগিব অসমীয়াটো
খালি এইকেইটা ছাবজেক্ট অসমীয়া আৰু সমাজ বিজ্ঞান এইটো কিন্তু তোমালোকে ইংৰাজীত লিখিব তোমালোকৰ আগত বহু প্ৰত্যাহ্বান আছে আগতে যদি অসমীয়াত লিখিছিলা এতিয়া কিন্তু ইংৰাজীত লিখিব লাগিব গতিকে যুগৰ পৰিৱৰ্তন হৈছে বহুখিনি নতুন কথা আহি পৰিছে গতিকে যেনেধৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশনা দিয়ে নীতি নিৰ্দেশনা মানি আমি ততাতৈয়াকৈ কাম কৰিব লাগিব কাৰণ নিৰ্দেশনাবিলাকে এনেকুৱা যে কালি আহিব ৰাতি আমি আজি পালন কৰিব লাগিব গতিকে সকলো ক্ষেত্ৰতে সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী 24 ঘণ্টাই সষ্টম হৈ থাকিব লাগিব যেনেকৈ অশোক চক্ৰটোৱে আমাক কয় ন 24 হেৰিডাল দান্তিকিডাল যে আছে অশোক চক্ৰ দেখিছা নাই সেইটো কি বুলি বুজায় যে আমি সদায় সষ্টম হৈ থাকিব লাগিব প্ৰত্যেকটো গা বেয়া লাগিছে নি বাৰু হ'ব আমি আচলতে প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা এটা কৰিব লাগিব তুমি অকণমান এফালে আঁতৰি দিয়া বেয়া লাগিছে যদি দেই হ'ব সকলো ক্ষেত্ৰতে আজি সহায় সহযোগিতা বিচাৰি মই আজিৰ যি বক্তব্য সেয়া সামৰণি মাৰিছোঁ আৰু সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ